আজি আমি অসমৰ 13টা অনুসূচিত জাতিৰ সংগঠনে লগ লাগি ঐক্য মঞ্চ হিচাপে আমি মাননীয় মন্ত্ৰী ডাঙৰীয়া লগ কৰিলোঁ। ইয়াৰ আগতে আমি বিভিন্ন প্ৰগ্ৰেম লোৱাৰ যি ডিক্লেৰেশ্যন দিছিলোঁ, ইতিমধ্যে আমি কিছুমান কৰি গৈছোঁ। আন্দোলনৰ প্ৰক্ৰিয়াত আমি চলি আহিছিলোঁ আৰু আমি ধন্যবাদেৰে কৈছোঁ যে তেখেতে আজি আমাক যিখিনি সময় দিছে, সৌহাৰ্দ্যপূৰ্ণভাৱে যি আলোচনা যিখিনি আমি কৰিছোঁ, আমি আশা ৰাখিছোঁ বা আমি ভৰসা কৰিছোঁ যে অনুসূচিত জাতিৰ লিষ্টত যি কেওট সম্প্ৰদায়ক অন্তৰ্ভুক্ত কৰাৰ এটা মানসিকতা ৰাখিছিলে, তেখেতেও নিয়মৰ মাজেৰে যি কৰিব আমাক এটা আশ্বাস দিছে আৰু আমি এইটো ইনক্লুজন নহ'ব বুলি আমি ভাবি আজি আমাৰ মিটিঙৰ সামৰণিত এইটোৱে কৈছোঁ প্ৰেছক আপোনালোকক যে আগন্তুক যিবিলাক আমাৰ প্ৰগ্ৰেম লোৱা আছে সাময়িকভাৱে আমি এতিয়া স্থগিত কৰিছোঁ। এইকাৰণে যে তেখেতৰ যিটো আমাৰ ওপৰত এটা ভৰসা দিয়াৰ ব্যৱস্থা কৰিছে, আমি ওয়েলকাম কৰিছোঁ আৰু আগৰ ফালে যিবিলাক প্ৰগ্ৰেম আছে আজি আমি ৰাইজক জনাইছোঁ যে আগন্তুক আমাৰ মূল দাবী আছিলে যে অনুসূচিত জাতি কৈৱৰ্ত সম্প্ৰদায়ৰ লগতে কেওট সম্প্ৰদায়টোক সন্নিৱিষ্ট কৰি এটা নতুন বোজা আমাৰ ওপৰত যি জাপি দিয়াৰ ব্যৱস্থা কৰিছিলে বা কৰাৰ মানসিকতা কৰিছিলে, এইটোৰ ওপৰত আমি বিভিন্ন আন্দোলন কৰিছোঁ সবেই 13টা সংগঠনে। আৰু আজি আলোচনাৰ অন্তত আমি এইটো দেখিছোঁ যে সাংবিধানিক ভিত্তি ৰক্ষা কৰিলে এইটো নহয় আৰু তেওঁৰ আশ্বাস পাই আমি সুখী হৈছোঁ। আগৰ ফালে যদি এইটো ইনক্লুজন নহয়, আমাৰ ক'ব লগা নাই। ইনক্লুজন হ'লে আমি আগৰ ফালে যি আন্দোলন কাৰ্যসূচী আগত লোৱা আছে আমি সেইফালে আগবাঢ়ি যাম আৰু এই কথাখিনি আমি ইয়াৰ মাজেৰে সমূহ অনুসূচিত জাতি ৰাইজৰ জ্ঞাতাৰ্থে জনাইছোঁ যে আমি আজি সুখী হৈ আহিছোঁ। তেখেতে আশ্বাস দিছে যে এইটো জাতি ইনক্লুজন সহজতে সাধাৰণতে তেওঁ নকৰিব, হ'ব নালাগে আৰু তেখেতে এইটো ডিনাই কৰা নাই। অনুসূচিত জাতিৰ ভিতৰত অন্তৰ্ভুক্ত হ'ব নালাগে বুলি আমাৰ দাবী আছিলে আৰু তেখেতে এইটো ডিনাই কৰা নাই। কেওট সম্প্ৰদায়ৰ যিটো জাতি ইনক্লুজনৰ কথা আছিলে, তেখেতসকলে এইটো নকৰোঁ বুলি আমাক আশ্বাস দিছে। সেইকাৰণে আমি আগন্তুক প্ৰক্ৰিয়া যিখিনি প্ৰগ্ৰেম আছিলে আমি আজি সাময়িকভাৱে বাতিল কৰিছোঁ। আমি আপোনালোকে গম পাইছে আজিৰ পৰা এমাহ জুৰি তেওঁলোকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু বিভাগীয় মন্ত্ৰীক কৈছে যে আমাক কেওটসকলক অনুসূচিত জাতি অন্তৰ্ভুক্ত বিশেষকৈ কৈৱৰ্তক তেওঁলোকক স্থান দিব লাগে। কিন্তু আচলতে কেওটসকল কোনো কাৰণত কৈৱৰ্ত হ'ব নোৱাৰে, কাৰণ ভাৰতীয় সংবিধানৰ 1951 চনৰ চেঞ্চাছ ৰিপৰ্টত কেওটসকলক কেতিয়াও কৈৱৰ্ত বুলি কোৱা নাই। তেওঁলোকে এটা কথা যে মাটিৰ ডকুমেণ্টত আমাক কৈৱৰ্ত বুলি দিব লাগে। তেওঁলোকে হয়তো পঢ়া নাই, অধ্যয়ন কৰা নাই। মাটিৰ ডকুমেণ্টৰ ওপৰত কেওটত ডিপেণ্ড নকৰে, কাৰণ আজি আমাৰ জালুকবাৰীৰ কাষত থকা গাড়ী গাঁওখনৰ সম্পূৰ্ণ মানুহৰ মাটি অন ডকুমেণ্ট আপোনাৰ ৰেকৰ্ড দিব, তেওঁলোকৰ কৈৱৰ্ত লিখা আছে। গতিকে তেওঁলোক কৈৱৰ্ত হ'ব নেকি মুছলিম মানুহখিনি? গতিকে তেওঁলোকে নজনা ধৰণৰ কিছুমান কথা কৈ আছে। আৰু ভাৰতীয় সংবিধানত যেতিয়া কাৰোবাক চেলুকাষ্ট কৰিবলগীয়া হয় তেতিয়া বহুত ক্ৰাইটেৰিয়া থাকে। পাৰ্লিয়ামেণ্টত পাছ হ'ব লাগিব, ৰাজ্যপালৰ নটিফিকেশ্যন হ'ব লাগিব আৰু অসম বিধানসভাত পাছ হ'ব, তাৰপিছতে তেওঁলোকে। কিন্তু ৰঞ্জিত দাস ডাঙৰীয়াই জোৰ জবস্তি এনেকুৱা কথাবোৰ কোৱাৰ কাৰণে যে অসমত এটা বেয়া পৰিৱেশ সৃষ্টি হৈছে, সেয়ে আমি মাননীয় মুখ্যমন্ত্ৰীক আমাৰ মাননীয় যি বিভাগীয় মন্ত্ৰী এই বিষয়ে অৱগত কৰিছিলোঁ। আজিতো আমন্ত্ৰণ ক্ৰমে আমি ইয়াত আহিলোঁ 13টা সংগঠন, আহি তেওঁৰ আলোচনা হ'লোঁ। তেওঁ কৈছে ঠিক আছে, এইটো তেওঁলোকেতো নাপায়, কাৰণ তেওঁলোকেতো পোৱাৰ কোনো ক্ৰাইটেৰিয়া নাই। গতিকে আমি ইতিমধ্যে তেওঁ কৈছে যে আমাক মাননীয় মুখ্যমন্ত্ৰীক আমাক লগ কৰাই দিব আৰু গোটেই বিষয়টো আলোচনা কৰিব। গতিকে ৰঞ্জিত দাস ডাঙৰীয়াক আমি এটা অনুৰোধ জনাইছোঁ, যিহেতু তেওঁ এজন মন্ত্ৰী, গতিকে তেওঁ এনেকুৱা ধৰণৰ কথাবোৰ কৈ আমাৰ অসমীয়া মানুহৰ মাজত যাতে জাতিভেদৰ বা অসমত কাজিয়া সৃষ্টি নকৰে, কাৰণ ইতিমধ্যে অসমীয়া মানুহখিনি বিভিন্ন সমস্যাত ভুগি আছে। গতিকে আমি ৰঞ্জিত দাসক এটাই অনুৰোধ জনাইছোঁ, তেওঁ এজন বয়োজ্যেষ্ঠ কেবিনেট মন্ত্ৰী, তেওঁ এটা বিজেপি দলৰ সভাপতিও আছিল। তেনেকুৱা এজন মানুহে যোৱাকালিকে বিশ্বনাথ চাৰিআলিত কিবা এটা ক'লে, কাইলৈ গৈ কিবা এটা ক'ব, তেনেকুৱা ধৰণৰ মন্তব্য দিলে বিশেষকৈ আমি যিখিনি অসমীয়া খিলঞ্জীয়া কৈৱৰ্ত মানুহৰ চেণ্টিমেণ্ট আছে, কাৰণ আপোনালোকে জানে কৈৱৰ্তসকলে কি কৰিছিল আগৰ দিনত। সেয়েহে আমাৰ ৰঞ্জিত দাসে এনেকুৱা ধৰণৰ কথাবোৰ ক'ব নালাগে। আৰু অহাকালি যি আমাৰ 19 তাৰিখে এটা কাৰ্যসূচী আছিল, আমাৰ 29 তাৰিখে এটা বিধানসভা ঘেৰাও কাৰ্যসূচী আছিল, সেইটো আমি স্থগিত ৰাখিছোঁ। ইয়াৰ লগতে যি 1 তাৰিখে অসম বন্ধটো আমাক স্থগিত ৰাখিবলৈ কৈছে। কিন্তু আমি যেতিয়ালৈকে কেওটসকলে এইটো সমস্যা সমাধান নহয়, যদি মুখ্যমন্ত্ৰীৰ আলোচনা নহয়, তেতিয়া কিন্তু আমি পৰৱৰ্তী সময়ত কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম, কাৰণ যিহেতু আমাৰ সাময়িকভাৱে আমি এইটো স্থগিত ৰাখিছোঁ। মই অসম অনুসৰি যুৱ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক। মই নিত্যানন্দ দাস, মিছন জয় বিবাৰ সাধাৰণ সম্পাদক। জয়ন্ত কোৱা।